মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী যুৱতীক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক গতাই দিলে দুধনৈৰ দুগৰাকী যুৱকে 2023 চনৰ ডিচেম্বৰ মাহৰ পৰাই দুধনৈত এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীয়ে অনাই বনাই ঘূৰি ফুৰা দেখা গৈছিল। দুধনৈ কলেজ ৰোড, দৈনিক বজাৰ, দুধনৈ চাৰিআলি আদি ঠাইত ঘূৰি ফুৰা যুৱতীগৰাকীয়ে শুদ্ধ ইংৰাজী আৰু হিন্দী ভাষাত কথা কৈ সকলোকে মনোৰঞ্জন দিছিল। ইংৰাজী আৰু হিন্দীত কোনোবাই ভুলকৈ ক'লেও খং কৰিছিল আৰু ভাষাটো নাজানিলে ক'ব মানা কৰিছিল। দুধনৈৰ প্ৰায় সংখ্যক মানুহেই বিশেষকৈ বজাৰ অঞ্চলত থকা লোকসকলে কাপোৰ, খোৱা বস্তু, দৰৱ ইত্যাদি যোগান ধৰিছিল। এই কথাটো দুধনৈৰ দুগৰাকী যুৱক ক্ৰমে নিকুঞ্জ দাস আৰু ৰকিবুল হকে লক্ষ্য কৰিছিল। দুয়োজন যুৱকে যুৱতীগৰাকীক পৰিয়ালৰ লোকক বুজাই দিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল। অৱশেষত দীৰ্ঘদিনৰ অন্তত 5 আগষ্ট তাৰিখে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ সন্ধান উলিয়াবলৈ সক্ষম হয়। ইতিমধ্যে পৰিচয় উদ্ধাৰ কৰা যুৱতীগৰাকীৰ নাম নুৰুন নেহাৰ বুলি জানিব পৰা গৈছে। দুয়োগৰাকী যুৱকে মৰিগাঁও জিলাৰ বালিডুঙা নিবাসী যুৱতীগৰাকীৰ পিতৃ নুৰ মহম্মদ আৰু ভাতৃ বাহাৰুল ইছলামক বিষয়টো অৱগত কৰে। নুৰুন নাহাৰ বুলি ছোৱালীজনী আজি বহুত দিনৰ পৰা আমি প্ৰত্যক্ষ কৰি আহিছিলোঁ, মোটামুটি আজি 7 মাহ 8 মাহ ধৰি, আৰু বহুত প্ৰচেষ্টাৰ মূৰত আমি যোৱাকালি তাইৰ লগত তাৰমানে ফুটপাথত যে তাই ঘৰৰ কথা কৈ আছে, তাৰপিছত সেই মহিলাকেইজনীক ছাইড কৰি আনি পেলাই তেওঁলোকৰ পৰা বহুত তথ্য ল'লোঁ। নাম্বাৰটো দিলোঁ মই। নাম্বাৰ দিয়াৰ পিছত তেওঁলোকে আকৌ তেওঁলোকক যোগাযোগ কৰিলে। তেনেকৈ যোৱাকালি সন্ধিয়াৰ পৰা যোগাযোগ কৰি 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 আজি অৱশেষত তেওঁলোকে ৰাতিপুৱা তেওঁলোকৰ দেউতাক নুৰুন নেহাৰ দেউতাক নুৰ মহম্মদ আৰু তেওঁৰ ককাইক কি নাম আছিলে বাহাৰুল ইছলাম, তেওঁলোকে আহিলে। অহাৰ পিছত তেওঁলোকৰ ঘৰটো হ'ল তেওঁলোকৰ বালিডুংগা গাঁও, বালিডুংগা পোষ্ট অফিচ বুঢ়াগাঁও আৰু ডিষ্ট্ৰিক্ট মৰিগাঁও। তো আজি এখন আমি লিখিত ৰাখিলোঁ, আমি থানাত নিখন ৰাখি এটা কথাটো অৱগত হোৱাত পিতৃ আৰু ভাতৃয়ে আজি পুৱতি নিশা দুধনৈত আহি উপস্থিত হয়। দুধনৈৰ দুয়োগৰাকী যুৱকে পুৱাৰ ভাগতে মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীগৰাকী আৰু পৰিয়ালবৰ্গক দুধনৈ আৰক্ষী থানালৈ লৈ যায় আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দণ্ডিৰাম বৰাৰ উপস্থিতিত যুৱতীগৰাকীক পৰিয়ালৰ লোকসকলৰ হাতত বুজাই দিয়ে। উল্লেখ্য যে যুৱতীগৰাকীয়ে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে DLED সমাপ্ত কৰিছে আৰু হিন্দী বিষয়টো প্ৰবোধ পৰীক্ষাত উত্তীৰ্ণ হৈছে। দুধনৈৰ দুই যুৱকৰ প্ৰচেষ্টাত দুৰ্ভগীয়া পৰিয়ালটোৱে ছোৱালীগৰাকীক কাষত পাই নথৈ আনন্দিত হোৱাৰ লগতে দুই যুৱকৰ লগতে দুধনৈবাসী ৰাইজক কৃতজ্ঞতাও জ্ঞাপন কৰে। আমাৰ দুধনৈত নুৰুন নাহাৰ বুলি ছোৱালীজনী আজি বহুত দিনৰ পৰা আমি প্ৰত্যক্ষ কৰি আহিছিলোঁ, মোটামুটি আজি 7 মাহ 8 মাহ ধৰি, আৰু বহুত প্ৰচেষ্টাৰ মূৰত আমি যোৱাকালি তাইৰ লগত তাৰমানে ফুটপাথত 5জনী মহিলা কথা পতা দেখিলোঁ। মই দেখি পেলাই মনে মনে আগবাঢ়ি গ'লোঁ, গৈ পেলাই দেখিলোঁ যে তাই ঘৰৰ কথা কৈ আছে। তাৰপিছত সেই মহিলাকেইজনীক ছাইড কৰি আনি পেলাই তেওঁলোকৰ পৰা বহুত তথ্য ল'লোঁ, লৈ পেলাই তেওঁলোকৰ নাম্বাৰটো দিলোঁ মই। নাম্বাৰ দিয়াৰ পিছত তেওঁলোকে আকৌ তেওঁলোকক যোগাযোগ কৰিলে। তেনেকৈ যোৱাকালি সন্ধিয়াৰ পৰা যোগাযোগ কৰি 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 আজি অৱশেষত তেওঁলোকে ৰাতিপুৱা তেওঁলোকৰ দেউতাক নুৰুন নেহাৰ দেউতাক নুৰ মহম্মদ আৰু তেওঁৰ ককাইক কি নাম আছিলে বাহাৰুল ইছলাম, তেওঁলোকে আহিলে। অহাৰ পিছত তেওঁলোকৰ ঘৰটো হ'ল তেওঁলোকৰ বালিডুংগা গাঁও, বালিডুংগা পোষ্ট অফিচ বুঢ়াগাঁও আৰু ডিষ্ট্ৰিক্ট মৰিগাঁও। তো তেওঁলোকক আজি এখন আমি লিখিত ৰাখিলোঁ, এখন আমি থানাত দি দিম, ইখন ৰাখি এটা প্ৰুফ ৰাখি দিম, আৰু তেওঁলোকক আমি এতিয়া যাবলৈ দিম। এতিয়া খুব ভাল লাগিছে। যোৱাকালি যিটো পৰিৱেশ মানে হ'ল খুব ভালেই লাগিলে, কিন্তু ৰাতিটো টোপনি মাৰিব পৰা নাই। মোৰ বন্ধু আছে মানসিক বিকাৰগ্ৰস্ত আছিলে। তাই মানে কিছুমান এনেকুৱা কথা কৈছিলে, আমি কথা কওঁতে তেওঁ ইংলিছ কয়, আৰু ইংলিছ যেতিয়া কয় শুদ্ধকৈ কয়। দেখোঁ যে কোনোবাই যদি কিবা ভুলকৈ কয় তেওঁ পুটুককৈ ধৰে, এডুকেটেড হ'ব। লাষ্টত আমি গম পালোঁ তাই গ্ৰেজুৱেট হয় আৰু মানে DLED কোৱালিফাইড। তেতিয়া যিদিনাখনে গম পাওঁ যে তাই কোৱালিফাইড ছোৱালী, খুব বেয়া লাগিল। মই প্ৰায় কৈ থাকোঁ, যদি কোনোবাই যদি মেডিচিন খোৱা লৈ তাইক মেডিচিনটো মই কিনি দিলোঁ হয়। পাছত ভগৱানৰ আশীৰ্বাদত যোৱাকালি এনেকৈ বহুত চেষ্টা কৰি আমি পালোঁ। খুব ভালেই লাগিল ঘটাই দি পেলাই। তো এইখিনিয়ে ঠিক আছে। ডিচেম্বৰৰ 27 তাৰিখে ঘৰৰ পৰা নিৰ্দোষ হৈ আছিলে।
অলপ মানসিক বিকাৰগ্ৰস্ত আছিলে তো বহুত দিন ধৰি বিচাৰি আছোঁ পোৱা নাই নিউজত দিছিলোঁ দুবাৰ কোনো অনুসন্ধান পোৱা নাই যোৱাকালি কিবা কিবি হেৰি খবৰ এটা পালোঁ যে সেই এই দুধনৈত আছে বুলি তেতিয়া আহিলোঁ আহি পালোঁ আহি পাই পেলাই দেখিলোঁ তাত বহি শুই আছে পাছত ছাৰ এজন আহিলে SBI নেকি SBI চাকৰি কৰে ছাৰ্ভিচ কৰা মানুহ ছাৰ এজন আহিলে আহি পেলাই বহুত সহযোগিতা কৰিলে আৰু দেখিলোঁ যে ইয়াৰে গাঁৱৰ মানুহ ইয়াৰে যিকেইটা মানুহ আছে বহুত তাক মৰম কৰিছিলে তো ইয়াৰ কাৰণে মই যিবিলাক মানুহ আছে সেইবিলাক মানুহক বহুত ধন্যবাদ দিছোঁ তো ইয়াত যিটো পৰিৱেশ চালোঁ বৰ আনন্দিত হৈছোঁ তো বহুত মানুহে তাক হেল্প কৰিছে মোৰ চিষ্টাৰ হয় নুৰুন নাহাৰ বালিডুংগা ডিষ্ট্ৰিক্ট মৰিগাঁও PS বুঢ়াগাঁও এতিয়া বহুত আনন্দিত হৈছোঁ এনেকুৱা পৰিৱেশ আমাৰ কেতিয়াও দেখা নাই যে এনেকুৱা মানুহ ভাল মানুহ গাঁৱত ইয়াৰ মানুহ যিমান ভাল মই কেতিয়াও ভবা নাছিলোঁ কেইজনমানে খুৱাইছে কেইজনমানে কাপোৰ দিছে আজিও কেইজনমানে হেৰি পিঠা দি দিছে মোৰ লগত পকেটত আছে আৰু কাপোৰ আহি থানাত ইয়াতে আহি কাপোৰ দি থৈ গৈছে আগতে বহুত কাপোৰ দিছে তাক চিঙিছে বহুত মৰম কৰিছে তাক ইয়াৰ কাৰণে বহুত ধন্যবাদ এইটো BA পাছ কৰিছে DLED পাছ আৰু হিন্দীত কিবা MA পাছ নেকি আছে তাৰ হেৰি ডকুমেণ্টছবিলাক ঘৰত একো নাই চব লৈ আহিলে বেংকৰ পাছবুক কওক আধাৰ কাৰ্ড কওক পেন কাৰ্ড কওক মেট্ৰিক পাছ হাই ছেকেণ্ডেৰী পাছ DLED ডিগ্ৰী একো ডকুমেণ্টছ নাই ঘৰৰ পৰা তাৰ লগতে মোবাইল এটা আছিল মোবাইলো নাই এতিয়া একো নাই তাৰ লগত দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।